এই নিউজৰ সমূহ দৰ্শকক মই দিছাই স্বাগতম জনাইছো আৰু দিব লৈছে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সংবাদমেল নগাঁৱত সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ তিনিটাকৈ প্ৰশ্ন বিধায়ক অখিল গগৈৰ। সংবাদমেলত মন্ত্ৰী পীযুষ হাজৰিকাকো তীব্ৰ সমালোচনা অখিল গগৈৰ। হঠাৎ কিয় ইমান মিয়াপ্ৰীতি জাগিছে বুলি কটাক্ষ বিধায়ক অখিল গগৈৰ। সংবাদমেলত বিধায়ক অখিল গগৈয়ে কি মন্তব্য কৰিছিলে চাওঁ আহক। কেন্দ্ৰীয় মন্ত্ৰী আৰু অৰুণাচল প্ৰদেশৰ সাংসদ কিৰণ ৰিজিজু ডাঙৰীয়াই যি কথা কৈছে কালি আমি সংবাদমেলত দেখিলোঁ সমগ্ৰ অসমতে এতিয়া সেই ভিডিঅ'টো ভাইৰেল হৈ আছে। তেখেতে কৈছে যে অৰুণাচল প্ৰদেশত থকা হাজং আৰু চাকমা তেনেকুৱা 5 লাখ তেনেকুৱা শৰণাৰ্থী অৰুণাচল প্ৰদেশত যোৱা 6টা দশক ধৰি বসবাস কৰি আছে, যোৱা 60টা বছৰ ধৰি তাত বসবাস কৰি আছে। আৰু সেই চাকমা আৰু হাজং শৰণাৰ্থীসকলক অৰুণাচল প্ৰদেশত কোনোপধ্যে নাগৰিকত্ব প্ৰদান নকৰে বুলি হাজংসকলক আৰু চাকমাসকলক অৰুণাচল প্ৰদেশ চৰকাৰে আৰু লগতে মন্ত্ৰী কিৰণ ৰিজিজুৱে হাতজোৰ কৰি জনাই দিয়া বুলি জানিবলৈ দিছে। সেইখিনিলৈকে আমাৰ ক'বলগীয়া একোৱেই নাছিলে, কিন্তু ভয়ংকৰ কথাটো হ'ল তাৰ লগত অসমক জড়িত কৰা কথাটোহে। কিৰণ ৰিজিজুৱে সংবাদমেলত অতি স্পষ্ট ভাষাৰে ঘোষণা কৰিছে যে কাৰ অধীনত চাকমা আৰু হাজংসকলে অৰুণাচল প্ৰদেশত নাগৰিকত্ব পাব নোৱাৰে, আৰু অৰুণাচল প্ৰদেশে কোনোপধ্যে চাকমা আৰু হাজংসকলক কেতিয়াও নাগৰিকত্ব দিব নোখোজে। গতিকে এতিয়া অৰুণাচল প্ৰদেশত থকা 5 লাখ চাকমা আৰু হাজং শৰণাৰ্থী তেওঁলোকক অসমতে সংস্থাপিত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ লগত তেখেতে কথা পতা বুলি অতি স্পষ্ট ভাষাৰে দ্বিধাহীন ভাষাৰে আমি সংবাদমেলত কিৰণ ৰিজিজুক কোৱা শুনিবলৈ পাইছোঁ। কিৰণ ৰিজিজুৱে ডাঙৰীয়াই কৈছে যে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছে যে অসমৰ মাটিত চাকমা আৰু হাজং শৰণাৰ্থীসকলক নাগৰিকত্ব দিয়াৰ সংস্থাপিত কৰাৰ শৰণাৰ্থী হিচাপে তেওঁলোকক মাটি বাৰী দিয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে। মই আকৌ ৰিপিট কৰিছোঁ যে অৰুণাচলৰ সাংসদ আৰু মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়াই অতি স্পষ্ট ভাষাত সংবাদমেলত কৈছে, যিটো সমগ্ৰ অসমজুৰি এতিয়া সেই ভিডিঅ' ভাইৰেল হৈ পৰিছে। তেখেতে কৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হাজং আৰু চাকমা শৰণাৰ্থীসকলক অসমক সংস্থাপিত কৰিবৰ কাৰণে নিৰ্দেশ দিছে। তেওঁলোকে 6টা দশকৰ আগতে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিলে, কিন্তু অৰুণাচল প্ৰদেশত তেওঁলোকক নাগৰিকত্ব দিয়া নহয়। অৰুণাচল প্ৰদেশত তেওঁলোকক নাগৰিকত্ব দিয়া নহয় বুলি চাকমা আৰু হাজংসকলক ইতিমধ্যে স্পষ্ট কৰি দিয়া বুলি কিৰণ ৰিজিজু ডাঙৰীয়াই সংবাদমেলৰ জৰিয়তে জানিবলৈ দিছে। কেৱল তেখেতসকলক তাত সংস্থাপিত নকৰে বুলি জানিবলৈ দিয়াই নহয়, লগতে কৈছে যে এই সম্পৰ্কে তেখেতে নিজেই আৰু অৰুণাচল চৰকাৰে ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰিছে যে অসমতে সেই চাকমা আৰু হাজং শৰণাৰ্থীসকলক অৰুণাচলৰ শৰণাৰ্থীসকলক ইয়াতে নাগৰিকত্ব দিব লাগে, ইয়াতে সংস্থাপিত কৰিব লাগে। লগতে এই কথাও স্পষ্টকৈ কোৱা হৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্দেশ প্ৰদান কৰিছে, অসমৰ মুখ্যমন্ত্ৰীৰ যে অসমত অৰুণাচল প্ৰদেশৰ সেই হাজং আৰু চাকমা শৰণাৰ্থীসকলক সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিব লাগে। এইটো এটা ভয়ংকৰ খবৰ। অসমবাসী ৰাইজৰ ওপৰত এইটো এটা বজ্ৰপাতৰ নিচিনা হৈছে। বিনা মেঘে বজ্ৰপাত বুলি যাক কয়, কাৰণ মেঘ আমাৰ ইয়াত নাছিলেই। আপোনালোকে সকলোৱে জানে যে মেঘ আছিলে অৰুণাচল প্ৰদেশৰ ওপৰত। অৰুণাচল প্ৰদেশৰ মেঘত এতিয়া অসমত বজ্ৰপাত হৈছে, এইটো কেতিয়াও মানি ল'ব নোৱাৰি। গতিকে এনেকুৱা ধৰণৰ বিনা মেঘে বজ্ৰপাতৰ ঘটনা অসমৰ ইতিহাসত নাভূত নাশ্ৰুত ঘটনা। আমি দেখিবলৈ পাইছিলোঁ যে যি সময়ত উত্তৰ পূৰ্বাঞ্চলৰ কোনো ৰাজ্যই কা গ্ৰহণ কৰিবলৈ মান্তি হোৱা নাছিলে, তেওঁলোকে ইনাৰ লাইন পাৰ্মিট
আৰু 6 শিডিউলৰ দোহাই দি কাক গ্ৰহণ কৰিবৰ কাৰণে অমান্তিক হৈছিলে আৰু কোনোপধ্যে বাহিৰৰ পৰা অহা শৰণাৰ্থী বা কোনোপধ্যে বাহিৰৰ পৰা অহা বিদেশীক তেওঁলোকে নাগৰিকত্ব নিদিব বুলি স্পষ্ট কৰি দিছিলে ইয়াৰ বিপৰীতে কেৱল আৰু কেৱল অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল আৰু কেৱল অসমৰ বিজেপিয়ে অসমতে কাৰ অধীনত আহিবলগীয়া বিদেশীবিলাকক সংস্থাপিত কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰীক স্পষ্ট ভাষাৰে সুধিব খুজিছোঁ যে কিৰণ ৰিজিজুৱে কোৱা কথাটো সঁচা নে মিছা আপুনি ৰাজহুৱাকৈ অসমৰ মানুহক জনাব লাগে নাম্বাৰ 1 নাম্বাৰ 2 কিৰণ ৰিজিজুৱে যদি সঁচাকৈ মিছা কথা কৈছে তেওঁলোকে হয়তো এতিয়া হিমন্ত বিশ্ব শৰ্মাই লুটিবাগৰ মাৰিবলৈ চেষ্টা কৰিব পাৰে যদি কিৰণ ৰিজিজুৱে সঁচাকৈ মিছা কথা কৈছে কিৰণ ৰিজিজুক ক্ষমা খুজিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে বাধ্য কৰিব লাগে 3 নম্বৰ কথা কেন্দ্ৰীয় চৰকাৰৰ লগত সঁচাকৈ অসম চৰকাৰে হাজং শৰণাৰ্থীসকলক চাকমা শৰণাৰ্থীসকলক সঁচাকৈ সংস্থাপিত কৰাকৈ অসমত তেওঁলোকক আশ্ৰয় দিয়া তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা সম্পৰ্কত কিবা কথা পাতিছে নেকি অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক জনাব লাগে যে অমিত শ্বাহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আচলতে অসমতে এই শৰণাৰ্থীসকলক সংস্থাপিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিয়া কথাটো সঁচা নেকি আৰু সঁচাকৈ যদি অৰুণাচল প্ৰদেশ কিৰণ ৰিজিজু আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীয়ে অসম চৰকাৰক যদি চাকমা আৰু হাজং শৰণাৰ্থীসকলক সংস্থাপিত কৰিবৰ কাৰণে নিৰ্দেশ দিছে যদি সঁচাকৈ এই নিৰ্দেশ দিছে তেতিয়াহ'লে বৰ্তমান অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ স্থিতি কি এই 3টা প্ৰশ্ন মই অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে আগবঢ়ালোঁ এটা কথা স্পষ্ট কৰি দিওঁ কাৰ অধীনত ইয়াতে নাগৰিকত্ব দিব খুজিলেও নাগৰিকত্ব দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হ'ব ইয়াৰ বিৰুদ্ধে মৰণপণ সংগ্ৰাম হ'ব এই কথা স্পষ্ট কৰি দিছোঁ আৰু তাৰ লগতে অতিৰিক্তভাৱে বিনা মেঘে বজ্ৰপাত পৰাৰ নিচিনাকৈ এই নতুন 5 লাখ হাজং আৰু চাকমা শৰণাৰ্থীক অসমত সংস্থাপিত কৰাৰ যি প্ৰশ্ন উত্থাপন হৈছে এইটো কোনোপধ্যে মানি লোৱা নহ'ব এই কথা স্পষ্ট কৰি দিয়া হৈছে দৰকাৰ হ'লে ইয়াৰ কাৰণে প্ৰবল আন্দোলনৰ ধাৰা আকৌ গঢ়ি তোলা হ'ব প্ৰয়োজন হ'লে ইয়াৰ কাৰণে সমগ্ৰ অসম উত্তাল কৰি গঢ়ি তোলা হ'ব প্ৰয়োজন হ'লে সমগ্ৰ অসম জুৰি আকৌ কেম্পেইন ষ্টাৰ্ট কৰা হ'ব বিদেশীৰ বিৰুদ্ধে প্ৰয়োজন হ'লে যিকোনো পৰ্যায়লৈকে আন্দোলন লৈ যোৱা হ'ব কিন্তু কোনোপধ্যে অসমত এনেকৈ নতুনকৈ 5 লাখ শৰণাৰ্থীক আমি কেতিয়াও সংস্থাপিত কৰিব নোৱাৰোঁ কি অসম কি ভাৰতবৰ্ষৰ ডাষ্টবিন নেকি অসম কি কেন্দ্ৰীয় চৰকাৰৰ এটা ডাষ্টবিন নেকি যে ইয়াতে পৃথিৱীৰ য'তেই বিদেশী থাকিব সেই বিদেশীবিলাকক আনি অসমত সংস্থাপিত কৰিব কাৰ জৰিয়তে 15 পৰা 20 লাখ বিদেশী সংস্থাপিত কৰাৰ ধান্দা তাৰপিছত আকৌ 5 লাখ হাজং আৰু চাকমা শৰণাৰ্থীক অৰুণাচলৰ চাকমা শৰণাৰ্থীক ইয়াতে সংস্থাপিত কৰিবৰ কাৰণে নিৰ্দেশ আৰু তাৰপিছত কাৰ জৰিয়তে আহিবলগীয়া আকৌ 1,70 লাখ হিন্দু বাংলাদেশীৰ অহাৰ আশংকা এই 3টা আশংকাই অসমীয়া মানুহকটো মাৰি পেলাব আৰু এনেকৈ বিজেপি চৰকাৰৰ দিনত যে অসমীয়া জাতি আচলতে নিৰাপদ নহয় এই কথাটো প্ৰতিপন্ন হৈছে বিজেপি চৰকাৰৰ দিনত অসমীয়া জাতি কোনোপধ্যে নিৰাপদ নহয় আপোনালোকে কেইদিনমানৰ আগতে অমিত শ্বাহ আহোঁতে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহাৰ নথকা মানুহৰ নিচিনাকৈ কেনেকৈ একেবাৰে ধেনুভিৰিয়াকৈ গৃহমন্ত্ৰীজনক হাস্তাংগে প্ৰণাম কৰিছিলে আপোনালোকে নিশ্চয় সকলোৱে জানে এই দৃশ্যটো যেতিয়া হৈছিলে তেতিয়া মই সামাজিক মাধ্যমত কৈছিলোঁ যে এইটোৱে হ'ল কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসম চৰকাৰৰ অৱস্থা এইটোৱে হ'ল বিজেপি চৰকাৰৰ দিনত আমাৰ ফেডাৰেলিজিমৰ প্ৰকৃত ব্যৱস্থা এইটোৱে হ'ল অসম আৰু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰকৃত চৰিত্ৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অপৰাধবিলাক ঢাকিবৰ কাৰণে তেওঁৰ যিমানবিলাক কেলেংকাৰী আছে লুই বাজাৰ কেলেংকাৰী চাৰদা কেলেংকাৰী এনচি হিলছ কেলেংকাৰী যিমানবিলাক তেওঁ অপৰাধৰ কেলেংকাৰী আছে সেই কেলেংকাৰীবিলাক ঢাকিবৰ কাৰণে তেওঁ কেন্দ্ৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু কেন্দ্ৰৰ ওচৰত আত্মসমৰ্পণ কৰি তেওঁ প্ৰত্যেকটো ক্ষেত্ৰতে অসমক সম্পূৰ্ণৰূপে ধ্বংস কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ যি ষড়যন্ত্ৰ অসমৰ ওপৰত ইটোৰ পিছত সিটো অন্যায় যিটো দাবী তেওঁলোকে ইয়াতে জাপি দিব খুজিছে প্ৰত্যেকটো দাবী মানি লোৱাৰ যিটো সাৰেণ্ডাৰিং মেণ্টেলিটি এইটোৱে অসমৰ মানুহক ভীষণভাৱে শংকিত কৰিছে
হিমন্ত বিশ্ব শৰ্মাৰ হাতত যে অসমৰ মানুহ নিৰাপদ নহয়, হিমন্ত বিশ্ব শৰ্মাৰ হাতত যে অসমৰ মানুহৰ অধিকাৰ কোনোপধ্যে নিৰাপদ নহয়, অসমীয়া জাতিৰ ভৱিষ্যত আৰু অসমীয়া জাতিৰ স্বাৰ্থ যে কোনোপধ্যে নিৰাপদ নহয়, এই বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ হাতত যে কোনোপধ্যে নিৰাপদ নহয়, এইটোৱে প্ৰমাণ কৰিছে। মই ৰাইজৰ দলৰ সভাপতি হিচাপে আজি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন চিঠি লিখিম। অসমৰ মুখ্যমন্ত্ৰীক এই 3টা প্ৰশ্ন উত্থাপন কৰিম। মই আকৌ ৰিপিট কৰিছোঁ 3টা প্ৰশ্ন। 1 নম্বৰ, কিৰণ ৰিজিজুৱে 5 লাখ হাজং আৰু চাকমা শৰণাৰ্থীক অসমত সংস্থাপিত কৰিবলৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা কথাটো সঁচা নে মিছা? দ্বিতীয়তে 2 নম্বৰ প্ৰশ্ন, যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰীক অসমতে হাজং আৰু চাকমা শৰণাৰ্থীক 5 লাখ শৰণাৰ্থীক সংস্থাপিত কৰিবলৈ নিৰ্দেশ দিয়া কথাটো সঁচা নে মিছা, যিটো কিৰণ ৰিজিজুৱে কৈছে। তৃতীয় কথাটো হ'ল, কেন্দ্ৰীয় চৰকাৰ আৰু অৰুণাচল চৰকাৰে হাজং আৰু চাকমাসকলক অসমত 5 লাখ শৰণাৰ্থীক অসমত সংস্থাপিত কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত বা অনুৰোধ কৰাৰ পাছত, আহ্বান কৰাৰ পাছত অসম চৰকাৰৰ বৰ্তমানৰ স্থিতি কি? সঁচাকৈ অসমত চাকমা আৰু হাজং শৰণাৰ্থীসকলক সংস্থাপিত কৰিবৰ কাৰণে অসম চৰকাৰে মাটি চাই থকা কথাটো সঁচা নেকি? অসমৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগিব। তেওঁ উত্তৰ দিব লাগিবই, তেওঁ জবাবদিহি হ'ব লাগিবই, কাৰণ তেওঁ অতি স্পষ্ট ভাষাৰে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীক এই কথা জনোৱা বুলি আৰু গৃহমন্ত্ৰীয়েও এই নিৰ্দেশ দিয়া বুলি এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে এই কথা জানিবলৈ দিছে। গতিকে এতিয়া মুখ্যমন্ত্ৰী পলাই থাকিব নোৱাৰে। মই অসমৰ সাংবাদিকসকলক বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে মুখ্যমন্ত্ৰীক য'তেই নাপায় আপোনালোকে এই 3টা প্ৰশ্ন উত্থাপন কৰক। অখিল গগৈৰ কোটেশ্যনেৰে সৈতে আপোনালোকে উত্থাপন কৰক। ৰাইজৰ দলৰ কোটেশ্যনেৰে সৈতে উদ্ধৃতিৰে সৈতে আপোনালোকে উত্থাপন কৰক 3টা প্ৰশ্ন, যে কিৰণ ৰিজিজুৱে অসমত হাজং আৰু চাকমা শৰণাৰ্থীসকলক সংস্থাপিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনোৱা বা অনুৰোধ কৰা কথাটো সঁচা নেকি? নম্বৰ 1, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমতে এই 5 লাখ শৰণাৰ্থীক সংস্থাপিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিয়া কথাটো সঁচা নেকি? নম্বৰ 3, অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশ আৰু কিৰণ ৰিজিজু ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সঁচাকৈ অসমত 5 লাখ শৰণাৰ্থীক সংস্থাপিত কৰিবৰ কাৰণে ব্যৱস্থা লৈছে নেকি? অসমৰ ক'ত মাটি চোৱা হৈছে, অসমত ক'ত সংস্থাপিত কৰিব খোজা হৈছে, এই কথা অসমৰ ৰাইজক ৰাজহুৱাকৈ জনাবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ। আৰু আজি আকৌ এবাৰ কৈছোঁ, মই আজি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন চিঠি দিম। অসমৰ মুখ্যমন্ত্ৰীক জনাম যে কিৰণ ৰিজিজুৰ এই বক্তব্য অসমীয়া মানুহক শংকিত কৰিছে, অসমৰ মানুহে ভয় খাইছে, অসমৰ মানুহে সাংঘাতিক ধৰণে এই চৰকাৰৰ ওচৰত নিৰাপদ নহয় বুলি অনুভৱ কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কে ৰাজহুৱাকৈ বিবৃতি প্ৰদান কৰিব লাগে। আৰু যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ বিবৃতি নকৰিব তেতিয়ালৈকে আমি অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই অভিযোগ সত্য বুলি অসমীয়া মানুহে মানি ল'বলৈ বাধ্য থাকিব। তাৰ জৰিয়তে যিহেতু চৰাইটাও অসমত তাৰমানে কেইদিনমানৰ আগলৈকে হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত কৈছিলে যে তেওঁলোকক মুছলমানৰ ভোট নালাগে। কেইদিনমানৰ আগলৈকে পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, তাৰপাছত তেওঁলোকৰ ৰাজ্যিক সভাপতি কি নাম ভৱেশ কলিতা, প্ৰত্যেকজন বিজেপি নেতাই দৃঢ়তাৰে কৈ আছিলে যে তেওঁলোকক মুছলমানৰ ভোট নালাগে, তেওঁলোকক মুছলমান বা মিয়াৰ ভোট নালাগে। সদায় চিঞৰি আছিলে যে বিজেপিক মুছলমানৰ ভোট নালাগে। কিন্তু নগাঁৱততো মই দেখিছোঁ যে এতিয়া বিজেপিটো মুছলমানৰ ভোট ল'বৰ কাৰণে পাগল হৈ আছে। পীযুষ হাজৰিকাটো এতিয়া একদম মিয়াৰ লিডাৰ হ'বৰ কাৰণে উঠি পৰি লাগিছে। পীযুষ হাজৰিকাটো পাগল হৈ গৈছে। পীযুষ হাজৰিকাটো উদ্বাউল হৈ গৈছে। পীযুষ হাজৰিকাটো একদম ক'ব নোৱাৰা হৈ গৈছে যে মিয়া মানুহে তেওঁক বহুত মৰম দিছে। তেওঁ ফেচবুকটো চাবচোন, তেওঁ সামাজিক মাধ্যমটো আপোনালোকে চাবচোন, যে আৰু তেওঁ সংবাদ মাধ্যমত কোৱা কথাবিলাক চাবচোন। তেওঁ যে পগলাৰ নিচিনা হৈ গৈছে, যে তেওঁ নগাঁৱত মিয়াৰ লিডাৰ হ'বৰ কাৰণে তেওঁ পগলা হৈ গৈছে।
কেইদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ ৰাজ্যিক সভাপতি কলিতা ডাঙৰীয়া প্ৰত্যেকজনে দৃঢ়তাৰে কৈ আছিলে যে তেওঁলোকক এটাও মুছলমান ভোট নালাগে, তেওঁলোকক এটাও মিয়াৰ ভোট নালাগে। কিন্তু এতিয়া অসমৰ মুখ্যমন্ত্ৰী আজি ক'লৈ আহিব আপোনালোকে সকলোৱে চাওক, নগাঁৱৰ কোন ঠাইলৈ আহিব? পীযুষ হাজৰিকাই দৈনিক 4-5খন মিটিং কোন ঠাইত কৰিছে আপোনালোকে লক্ষ্য কৰক। পীযুষ হাজৰিকাই এতিয়া অন্য সকলো ঠাই বাদ দি কেৱল আৰু কেৱল মিয়াসকল বসবাস কৰা, কেৱল আৰু কেৱল মুছলমানসকল বসবাস কৰা ঠাইত কেৱল মিটিং দি আছে। কিয়? হঠাতে তেওঁলোকে মিয়া প্ৰীতি কিয় জাগিছে? হঠাতে তেওঁলোক কিয় একেবাৰে মিয়াসকলক বুকুৰ আপোন কৰি ল'ব খুজিছে? হঠাতে কিয় মিয়াসকলৰ প্ৰতি গদগদ হৈ পৰিছে পীযুষ হাজৰিকা? হঠাতে কিয় মিয়াসকলৰ প্ৰতি গদগদ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী? কিয় মিয়া অঞ্চলত গৈ অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া বেৰিকেড ভাঙি আহি যাওক আপোনালোক, আহি যাওক আপোনালোক, আহি যাওক আপোনালোক বুলি চিঞৰ বাখৰ কৰিবলগীয়া পৰিস্থিতি হৈছে? কি হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপোনালোককতো মিয়াৰ ভোট নালাগে, আপোনালোকতো মুছলমান ভোট নালাগে, আপোনালোকৰ কাৰণে মুছলমানসকলতো জাতীয় শত্ৰু, আপোনালোকৰ কাৰণেতো মুছলমানসকল অকল কেৱল আৰু কেৱল জেহাদী, আপোনালোকৰ মতেতো মুছলমানসকল কেৱল আৰু কেৱল সন্তান জন্ম দিয়া যন্ত্ৰ, আপোনালোকৰ মতেতো মুছলমানসকল দেশৰ শত্ৰু, জাতিৰ শত্ৰু, ভাৰতৰ শত্ৰু, সাৰ্বভৌমত্বৰ শত্ৰু। এতিয়া সাৰ্বভৌমত্বৰ শত্ৰুৱে মুছলমানসকলৰ ভোট লাগে যে আপোনালোকক? আপোনালোকেতো এতিয়া হিন্দু এলেকাবিলাকত, অসমীয়া ভাষিক অসমীয়া এলেকাবিলাকত এতিয়াতো আপোনালোকে কেম্পেইন কৰাই বন্ধ কৰি দিলে। নগাঁৱততো কেৱল পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাই অকল মুছলমান এলেকাতে কেম্পেইন কৰি আছে। কথাটো কি? মই সেইটোৱে কৈছোঁ যে যি সময়ত তেওঁলোকে কৈ আছিলে যে মুছলমানসকল অকল সন্তান জন্ম দিয়া যন্ত্ৰ, তেওঁলোকে যি সময়ত কৈ আছিলে যে মুছলমানসকল অপৰাধী, তেওঁলোকে যি সময়ত কৈ আছিলে যে মুছলমানসকলেই আমাৰ দেশখন ধ্বংস কৰিছে, যি সময়ত তেওঁলোকে কৈ আছিলে যে মুছলমানৰ ভোট কোনো পধ্যে নালাগে, সেই সময়ত মুছলমান এলেকাত গৈ পীযুষ হাজৰিকা, সেই সময়ত মুছলমান এলেকাত গৈ আপোনাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে মিটিং দিয়া আৰু মিটিঙৰ কাৰণে পইচা খৰচ কৰি লাখ লাখ টকা খৰচ কৰি পীযুষ হাজৰিকাৰ মিটিঙলৈ মানুহ ভাড়া কৰি অনা, হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙলৈ মানুহ ভাড়া কৰি অনা, এইটো কি ঘটনা ঘটিছে? এতিয়াতো মুছলমানৰ ভোট লৈহে তেওঁলোকে পুণ্য লাভ কৰিবলৈ যত্ন কৰিছে। ইমান দিনটো কৈ আছিলে যে মুছলমানৰ গাত লাগিলে তেওঁলোক স্বৰ্গলৈ নাযাব। এতিয়াতো স্বৰ্গলৈ যাবৰ কাৰণে কেৱল আৰু কেৱল তেওঁলোকে এতিয়া মুছলমানৰ তুষ্টি কৰা আৰম্ভ কৰি দিছে। পীযুষ হাজৰিকাইতো মুছলমানৰ ভৰিত ধৰিবলৈ বাকী আছে। হিমন্ত বিশ্ব শৰ্মাইতো মই জনামতে আজি মুছলমানৰ ভৰিত ধৰিবহি আহি। ইমান ভয় খাইছে কিয়? ইমান দিন যে তেওঁলোকে কৈ আছিলে যে মুছলমানৰ ভোট নালাগে, মুছলমানসকল দস্যু বুলি কৈ আছিলে, মুছলমানসকলতে তাতে গোটেইখিনি ডকাইত আৰু চোৰ আছে বুলি কৈ আছিলে। এতিয়া সেই মুছলমানৰ ভোট ল'বৰ কাৰণে পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা ইমান উদ্বাউল কিয়? ইমান উদ্বাউল কিয়? এইটোৱে প্ৰশ্ন যে হিমন্ত বিশ্ব শৰ্মা যে এজন যে বিপজ্জনক মানুহ, তেওঁ যে কথা আৰু কামৰ মাজত কোনো সংগতি নাই, তেওঁ যে তেওঁৰ ব্যক্তিগত স্বাৰ্থ পূৰণ আৰু ক্ষমতাৰ প্ৰশ্নত যে তেওঁ পৃথিৱীৰ যিকোনো কাম কৰিব পাৰে, তেওঁৰ যে কোনো নীতি আৰু আদৰ্শ নাই, এই কথাটো অতি স্পষ্ট হৈ পৰিছে। আৰু সেইকাৰণে মই আপোনালোকক জনাব খুজিছোঁ যে আজিৰ দিনটোত পীযুষ হাজৰিকা আৰু আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াতো ভৰিত ধৰিবলৈ, মুছলমানসকলৰ ভৰিত ধৰিবলৈ বাকী আছে। ইমান দিন কৈ আছিলে মুছলমানৰ ভোট নালাগে, এতিয়া কিয় ভোট লাগে? মুছলমানে হঠাতে কি এটা সন্তান জন্ম দিয়া হৈ গ'ল নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনিতো কৈছিলে যে মুছলমান হ'ল অকল মানে সন্তান জন্ম দিয়া ফেক্টৰী, আৰু আপুনিতো কৈ আছিলে যে মুছলমানে যেতিয়ালৈকে সন্তান নকমাব তেতিয়ালৈকে মই মুছলমানৰ ওচৰত নাযাওঁ, মুছলমানৰ ভোট মোক নালাগে। এতিয়া কি মুছলমানে ভোটটো কি হেৰি কৰা হৈ গ'ল নেকি? মানে এতিয়া কি এই ভোটৰ সময়ত মানে এটা সন্তান জন্ম দিয়া হৈ গ'ল নেকি অসমৰ মুছলমান মানুহ? মিয়া মানুহে কি হঠাতে এটা সন্তান জন্ম দিয়া হৈ গ'ল নেকি? তিনিচুকীয়া মাত্ৰ 2খন সভা কৰিছোঁ, কিন্তু কালি জাগিৰোডত প্ৰথমতে আহি মই একচুৱেলি কৰিমগঞ্জৰ পৰা আহি ডাইৰেক্টলি ফ্লাইটত আহি ডাইৰেক্টলি আহিলোঁ। জাগিৰোডৰ সভাখনত মই অকণ দেৰিকৈ পালোঁহি, গতিকে সেই সভাৰ বিষয়ে মই বৰ ভালকৈ ক'ব নোৱাৰিম। কিন্তু তাৰ পাছত ৰহাৰ হালমৰা নামৰ এডোখৰ ঠাইত এখন সভা হৈছিলে, আৰু সেই সভাখনততো মই নিশ্চিত হৈছোঁ যে নগাঁৱৰ মানুহে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী, বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বুটলি বৰদলৈ ডাঙৰীয়াক দিবলৈ সাজু হৈছিল। সভাৰ শেষত মই
কেইবা হাজাৰ মানুহৰ লগত কথা পাতিছিলোঁ, কেইবা হাজাৰ মানুহৰ লগত মই মতামত বিনিময় কৰাৰ চেষ্টা কৰিছিলোঁ আৰু মই নিশ্চিত হৈছোঁ যে নগাঁও লোকসভা সমষ্টিত প্ৰদীপ বৰদলৈ জিকিব আৰু নিজিকাৰ প্ৰশ্নই নাই। আপোনালোকে নিশ্চয় দেখিছে যে দুটা সাম্প্ৰদায়িক দলৰ বিৰুদ্ধে এজন ধৰ্ম নিৰপেক্ষ কেণ্ডিডেট, এটা হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপি আৰু আনটো হ'ল মুছলমান সাম্প্ৰদায়িক আৰু মৌলবাদী দল AIDF। গতিকে দুটা সাম্প্ৰদায়িক দলৰ ওচৰত নগাঁৱৰ নিচিনা ঠাই, শিক্ষিত এখন ঠাই, নিশ্চিতভাৱে ধৰ্মনিৰপেক্ষ দল এটাৰ প্ৰতি মানুহে ভোট দিব। নাম্বাৰ 1। নাম্বাৰ 2, বিজেপি দলে যিজন কেণ্ডিডেট দিছে সেই কেণ্ডিডেটজন আচলতে ভোট পাবৰ কাৰণে যোগ্য হয়নে নহয় আপোনালোকে নিজে বিবেচনা কৰক। বিজেপি দলে যিজন কেণ্ডিডেট দিছে তেওঁ সাংসদ হ'বৰ কাৰণে উপযুক্ত হয়নে নহয় নগাঁৱত আপোনালোকে নিজে বিবেচনা কৰক। বিজেপি দলে যিজন কেণ্ডিডেট দিছে তেওঁ হিন্দী আৰু ইংৰাজী দুইটা ভাষাত তেওঁ বক্তৃতা দিব পৰাৰ যোগ্যতা থকা ব্যক্তি হয়নে নহয় আপোনালোকে নিজে লক্ষ্য কৰক। এইটো 2 নম্বৰ প্ৰশ্ন। অৰ্থাৎ ভাষাৰ জ্ঞান, বিষয়বস্তুৰ ওপৰত জ্ঞান আৰু 3 নম্বৰ সংসদত কথা ক'বৰ কাৰণে কলিজাত সাহস। এই 3টা বিজেপিৰ যিজন প্ৰাৰ্থী সেই প্ৰাৰ্থীজনৰ নাই বুলি মই বিবেচনা কৰোঁ। 3 নম্বৰ, বিজেপি প্ৰাৰ্থীজন এজন চালফা হয়, বিজেপি প্ৰাৰ্থীজন এজন প্ৰাক্তন আলফা হয় আৰু বিজেপিৰ এই যিজন প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া, সেই প্ৰাৰ্থীজনৰ বিৰুদ্ধে ইয়াত হত্যাকাণ্ড আৰু এক্সটৰ্চন, টকা জোৰকৈ কাঢ়ি নিয়াৰ হাজাৰ হাজাৰ অভিযোগ আছে। যদি তেনেকুৱা এজন মানুহৰ হাতত আজি নগাঁৱৰ যদি প্ৰতিনিধিত্বৰ দায়িত্ব পায়, তেওঁ যদি নগাঁৱৰ MP হয়, তেতিয়াহ'লে নগাঁৱৰ ব্যৱসায়ীসকল আৰু নগাঁৱৰ নাগৰিকসকলৰ জীৱন আৰু সম্পত্তি নিৰাপদ হ'বনে নহয়? মানে আপুনি সকলোৱে জানে যে চৰকাৰ এখনৰ মূল দায়িত্ব জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰা। সুৰেশ বৰাৰ হাতত নগাঁৱৰ ব্যৱসায়ীসকল, নগাঁৱৰ নাগৰিকসকলৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত হ'বনে নহয়? কাৰণ তেখেতৰ ওপৰতো হাজাৰটা এনেকুৱা ধৰণৰ অভিযোগ আছে, এক্সটৰ্চনৰ অভিযোগ আছে, হাজাৰটা তেখেতৰ বিৰুদ্ধে মাৰ্ডাৰৰ, মানে হাজাৰটা নহয়, তেখেতৰ বিৰুদ্ধে কেইবাটাও এনেকুৱা ধৰণৰ হত্যাকাণ্ডৰ অভিযোগ আছে, তেখেতৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ সাংঘাতিক ধৰণৰ মানুহৰ ওপৰত সন্ত্ৰাস সৃষ্টি কৰা আৰু মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা বিঘ্নিত কৰাৰ অভিযোগ আছে। গতিকে তেনেকুৱা এজন মানুহৰ হাতত আচলতে নগাঁওখনৰ নিচিনা এখন শিক্ষিত ঠাইৰ দায়িত্ব অৰ্পণ কৰাটো উচিত হয়নে নহয়?